গাইজ গুড মৰ্ণিং আজি মানে আপোনালোকক বহুত ভাল খবৰ এটা জনাওঁ আমাৰ মাজৰ পৰা যোনজন ল'ৰা গৈছিল চিজিঅ' টকৰা আপোনালোকে চিনি পায় নহয় চিজিঅ' টকৰা আহি গৈছে আজি মানে এনুৱেল ফায়াৰিঙৰ কাৰণে আহি গৈছে আমাৰ চিজিঅ' টকৰা এতিয়া বৰ্তমান মোৰ লগতে আছে আহি গ'ল চিজিঅ' টকৰা মানে কি আপোনাৰ দুদিনমানৰ কাৰণে আহিছে ফায়াৰিঙৰ কাৰণে এতিয়া মোৰ ওচৰলৈ আহিছে বৰ্তমান এইজন আমাৰ মিষ্টাৰ চিজিঅ' পলাইছে আৰু মানে এনুৱেল ফায়াৰিঙৰ কাৰণে আহিছে যিহেতু এতিয়া বৰ্তমান ৰাইফল চাইফল লগৰবিলাকে চাফা কৰি আছে ইয়াত দিছে নহয় কাইলৈ ফায়াৰিং আছে আমাৰ সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু অতদিনৰ মূৰত চিজিঅ'ক পাইছোঁ দেখিছেনে তাৰ পজিশ্যন দেখিছেনে নাই মানুহটো সি এফাল নায়েই মোৰটো নায়েই তাৰ মানে পজিশ্যনেই বেলেগ বুজিছেনে গাইজ এই অদ্ভুত এটা মই কোৱা নাই নেকি পানী অদ্ভুত হয় ই চ' আৰু মোৰ মাজত আছে এজন মোৰ লগৰ পলাশ প্ৰতিম ডাঙৰীয়া তেখেতে ভাত বনাই আহিছে দেখিছে জোচ দেখিছেনে নাই জোচ কেনেকুৱা বা এইজন কামাণ্ডো কিবা এটা কৈ দিয়া কাইলৈ ফায়াৰিঙৰ বিষয়ে কাইলৈ যাবানে পৰহিলৈ যাবা ফায়াৰিঙৰ কাৰণে मैं तो कल ही जाएगा बोलो वो हम लोगों का राटा ने बोला मेरे को कल जाने को लिए तुम परसों जाएगा ना मैं परसों जाएगा हम ठीक है कल फायरिंग है ना कल फायरिंग है हाँ मेरा वो एफएसएल नहीं है तुम्हारा एफएसएल लेके जाएगा मैं ठीक है ओके डन तो गाइस मेरा परसों फायरिंग है जो मेरा दोस्त है पलाश वो उसका कल फायरिंग है इसलिए मेरा जो एफएसएफ है जो ये बीपी जैकेट बोलते हैं ना बीपी जैकेट उस वो लेके जाएगा वो बोला है सॉरी हिंदीत कोई माने मोरे भूल हो गल एफएसएफ माने बीपी जैकेट নহয় एफएसएफ माने হল আপোনাৰ যিটো জংগল কেপটো থাকে ৰাউন্ড ষ্টাইলৰ হেতু লৈ যাম বুলি কৈছে মোৰ হিন্দীত আহি গল খপৰে আৰু মোৰ লগৰ এজন আছে যিজন আপোনালোকৰ দুইজন আমি একেলগে যাম বৰ্তমান এতিয়া ই আপোনাৰ ৰাইফলটো মানে চাফা কৰি আছে যেহেতু পৰহিলৈ ফায়াৰিং আছে ফায়াৰিঙৰ কাৰণে যাব দুইজন আমি একেলগে যাম অতুল দাস আপোনালোক কামৰূপ ডিষ্ট্ৰিক্টৰ আপোনালোকে যদি কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা কোনোবাই চাই আছে কমেণ্ট কৰি জনাব ভিডিঅ'টো আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ যেতিয়া আপোনালোকৰ মানে হাংগামা হয় পাব্লিকৰ যেতিয়া কিবা কিবি কাউট কণ্ট্ৰল মানে হয় এই কাউট মানে যেতিয়া বাঢ়ে তেতিয়া আপোনালোকৰ মানে কি আমি যে ইউজ কৰোঁ বস্তুবোৰ এইবোৰ আপোনালোকৰ যিটো জেকেট দেখিছে নহয় এইটো জেকেট আৰু লগতে ঢাল এইবোৰ ঢাল চিল্ড এইবোৰ আপোনালোকে চাই লওক দেখিছেনে নাই এইবোৰ ইউজ কৰা হয় আৰু লগতে এতিয়া চিজিঅ' যিটো আপোনালোকৰ টকৰা কথা কৈছিলোঁ আপোনালোকে কমেণ্ট কৰি জনাবই চিজিঅ' টকৰা এটা কমেণ্ট দিবই আৰু চিজিঅ' টকৰা আপোনালোকৰ পজিশ্যন সদায় বেলেগ দেখিছে নহয় দেখিছে মাথাটোৱে নাইকিয়া হৈছে এই বেয়া হৈছে কিবা এটাতো নকওঁ মানে ভিডিঅ'ত ট্ৰেইনিং চেছ হ'লে কবি নেকি ঠিক আছে হ'ব कल फायरिंग करना पड़ेगा पार्थ और हमको कल फायरिंग करना पड़ेगा हम दोनों को कल नहीं परसों तो अभी हम जा रहा है मेस में क्या खाना बना रहा है बाय बड़ी हिंदी रही जाए सॉरी गाइस मैंने बाबा মানে ইহঁতে হিন্দীত কৈ থাকে না কিছুমান কথা চ' সেইবাবে মোৰ হিন্দীত আহি যায়গৈ আৰু মই হিন্দী ভালদৰে ক'ব নাজানো আপোনালোকে সকলোৱে গম পায় আৰু মই এতিয়া বৰ্তমান মেছত কি খানা বনাইছে মেছত চাই আহোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ আমাৰ নতুন মেছৰ ৰুমটো হৈ গ'ল বুলি এইটো ৰুমটো দেখিছে নহয় এতিয়া পকাৰ মেছ হৈ গ'ল আগতে যিটো জংঘলী আছিল জংঘলীটো নাইকিয়া হ'ল এতিয়া এইটো আপোনাৰ আছে বুটটো আপোনালোকৰ দেখিছে নহয় ইয়াত আছে আপোনালোকৰ মটৰ আছে আজি মেছত যিটো মটৰ বনাইছে দেখুৱাই আছোঁ আপোনালোকক ঘুগুনি দেখিছে নহয় ঘুগুনি দাঁত দালি বুলি কয় যে আৰু মেছৰ এইবিলাক আমি বজাৰ কৰা চাওঁ কিবা কিবি সৰু সুৰা আছে আপোনালোকক এটা কথা কৈ দিওঁ আপোনালোকে যেতিয়াই ফ্ৰী থাকে বা কিবা কৰে বা এনেই আপোনালোকে শুই বহি নাথাকিব যিকোনো এটা কাম কৰি থাকিব কাৰণ যিটো আপোনালোকে কাম কৰি থাকিলে এক্সাৰচাইজ এটা হয় আমি যেনেকৈ এতিয়া বেডমিণ্টন খেলি থাকোঁ বা কিবা কিবি এক্সাৰচাইজ কৰি থাকোঁ শৰীৰ চৰি ফালি কৰি মানে কি এক্সাৰচাইজ কৰি থাকিলে আপোনালোকৰ শৰীৰটো ভাল হৈ থাকিব তাৰ লগতে আপোনালোকৰ বেমাৰ আজাৰৰ পৰা দূৰ থাকিব সেইবাবে কৈছোঁ আপোনালোকে কেতিয়াও এনেই বহি শুই নাথাকিব যিকোনো এটা নহয় যিকোনো কাম কৰি থাকিব আপোনালোকৰ শৰীৰটো তেতিয়া বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব আৰু এটা কৈ দিওঁ আপোনালোকক মানে যোনে পাছ কৰিছে ফিজিকেলত যোনখিনি কেণ্ডিডেট পাছ কৰিছে সিহঁতখিনিয়ে এতিয়া বৰ্তমান প্ৰিপেৰেশ্যনত লাগি থাকক পঢ়া শুনাৰ ক্ষেত্ৰত আৰু আপোনালোকে ইম্প্ৰুভ কৰক কাৰণ এতিয়া বৰ্তমান আপোনালোকে চাকৰি এটা পালে আপোনালোকে চাকৰি টকাটোৱে মেইন নহয় আপোনালোকে যিকোনো বিজনেছ কৰিও আপোনালোকে ইউজ কৰিব পাৰিব সেই টকাটোৱে আপোনালোকে সেইবাবে আপোনালোকে যদি আপোনালোক কৰ্ম সংস্থাপন এটা পালে আপোনালোকে বহুত আগবাঢ়িব পাৰিব সেইবাবে আপোনালোকক কৈছোঁ আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক যিমান মাৰ্কে নাপাওক 48 কোনো নাজানে কাট অফ কিমান মাৰিব পাৰে সেইবাবে আপোনালোকক কৈছোঁ যোনে 50% মোৰ ফালৰ পৰা আইডিয়া দি থৈছোঁ 50% পঢ়ি থাকিবলৈ নেৰিব কাৰণ কোনো মানে গেৰাণ্টি নাই নাম আহিব নে নাহে কোনো ক'ব নোৱাৰে চ' সেইবাবে কৈছোঁ আৰু নেক্সট ভেকেঞ্চি আপোনালোকৰ ৰিয়াৰ আহিব মই আগৰ ভিডিঅ'টো জনাইছোঁ চ' আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিল কমেণ্ট কৰি লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু যদি বেছিকৈ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ